কিন্তু কবিতা কেতিয়াও নমৰে, ই ৰূপ সলাব পাৰে, ইয়াৰ মৃত্যু অসম্ভৱ। বিগত শতিকাৰ 40ৰ দশকৰ পৰা অসমীয়া কবিতালৈ আধুনিকতাৰ প্ৰৱেশে এক নতুন মাত্ৰা দিলে। 50ৰ কবি T.S. ইলিয়টৰ দি ৱেষ্টলেণ্ডছৰ 1922 চনত প্ৰকাশ হোৱা কবিতাৰ আধুনিকতাৰ চাপে প্ৰাচ্যৰ কবিসকলক স্পৰ্শ নকৰাকৈ নাথাকিল। আধুনিক অসমীয়া কবিতাও এনে এটি ধাৰাত সোমাই পৰিল। পশ্চিমৰ বিজ্ঞান প্ৰযুক্তিৰ ৰূপান্তৰণ আৰু যান্ত্ৰিকতাৰ বতাহ ছাতিৰ প্ৰভাৱত চাগে অসমীয়া কবিতাটো প্ৰতিবাদ চিত্ৰকল্প আদি বৈশিষ্ট্যসমূহে ভুমুকিয়াল। যিমানেই পাশ্চাত্যৰ প্ৰভাৱ নাথাকক কিয় আধুনিক কবিতাত অসমীয়া মানুহৰ জীৱনবোধ আৰু নিজৰ মাটিৰ গুণ থাকিলে কবিতাই জনপ্ৰিয়তা লাভ কৰিব। মাটিৰ স্বপ্ন দেখা পথাৰৰ কবি ৰাম গগৈৰ সপোন আছিল তত আৰু সেয়ে কবিতাক জনমুখী কৰাৰ মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ বিচৰা তেওঁ কৰা নিৰলস প্ৰচেষ্টাৰ ফচল হ'ল কাব্যচৰ্চাৰ মঞ্চ সদৌ অসম কবি সন্মিলন। প্ৰায় 4টা দশক সদৌ অসম কবি সন্মিলনে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰতিষ্ঠাৰ প্ৰায় 2 বছৰ পিছত জন্ম যোৰহাট জিলা কবি সন্মিলন। যোৰহাট জিলা কবি সন্মিলনৰ বিগত সময়ছোৱাত কাব্য আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। 2023 চনৰ শেষৰ ফালে আমাৰ ওপৰত জিলা সমিতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। দায়িত্বভাৰ লৈ মৰিয়নিত কবি সন্মিলনৰ এটি শাখা প্ৰতিষ্ঠা কৰিবলৈ আমি আগবাঢ়ি আহিছিলোঁ। মৰিয়নিৰ কাব্যপ্ৰেমী ৰকুণ্ঠ পাহাৰীয়ে আমাক উৎসাহিত কৰিছিল। প্ৰতিষ্ঠাৰ দিনাই জিলাৰ সভাপতি হিচাপে ৫৫ দ্বিবাৰ্ষিক অধিৱেশনখনি মৰিয়নিত অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিলোঁ। আজি আমাৰ সপোনে সাকাৰ ৰূপ ল'লে। এই আপাহতে মৰিয়নিৰ কবি সমাজ আৰু শাখাৰ সভাপতি প্ৰীতম কুমাৰ শইকীয়া আৰু সম্পাদক বন্দিতা বুঢ়াগোহাঁই আদৰণি সমিতিৰ সকলো বিষয়ববীয়াৰ সভাগ ল'লোঁ। যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামী প্ৰমুখ্যে সকলো বিষয়ববীয়াৰ পৰা লাভ কৰা সহযোগ অবিহনে কাৰ্যকালৰ কৰ্মসূচী ৰূপায়ণ আৰু সম্পাদন কৰা সম্ভৱ নহ'লহেঁতেন। তেখেতসকলৰ অকুণ্ঠ পাহাৰীৰ বাবে ইয়াৰ ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি কিছুদিন ধৰি মোৰ শাৰীৰিক অসুস্থতাই কাম কাজত ব্যাঘাত জন্মাইছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বৰ্তমান বিশ্ৰামত থাকিব লগা হোৱাত অনুষ্ঠানটোৰ কৰ্মৰাজি বিশেষ মনোযোগ কৰিব নোৱাৰি আপোনালোকৰ ওচৰত সেৱা মাতি পুনৰ সেৱাৰে জয়তী সদৌ অসম কবি সন্মিলন, জয়তী যোৰহাট জিলা কবি সন্মিলন, জয়তী মৰিয়নি শাখা কবি সন্মিলন, ডক্টৰ পৰাগ বৰুৱা সভাপতি যোৰহাট জিলা কবি সন্মিলন 2023 চনৰ 25 বৰ্ষ, জিলা 1 ফেব্ৰুৱাৰী 2026, 18 মাঘ 570 শংকৰাব্দ 1433 ভাস্কৰাব্দ। এইখিনি